নমস্কাৰ, মই সুদৰ্শন। দেশৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা ৰাজ্যসভালৈ আহিছিল অসম সন্তান ৰঞ্জন গগৈ। মুখ্য ন্যায়াধীশৰ পদত থকা সময়ত সততে চৰ্চাত থকা ৰঞ্জন গগৈয়ে কি ভূমিকা পালন কৰিলে সদনৰ মজিয়াত? লক্ষণীয়ভাৱে সংসদৰ মজিয়াত আজি পৰ্যন্ত উত্থাপন কৰিবলৈ এটাও প্ৰশ্ন বিচাৰি পোৱা নাই ৰঞ্জন গগৈয়ে। সাংসদ হিচাপে ৰঞ্জন গগৈৰ কি ভূমিকা সদনত, কিমান তৎপৰ সদনৰ মজিয়াত? সাংসদ ৰঞ্জন গগৈৰ ৰিপৰ্ট কাৰ্ড লৈ আজিৰ দ্য ক্ৰছ কাৰেণ্ট এক্সপ্লেইন। ৰঞ্জন গগৈ অযোধ্যাৰ ঐতিহাসিক ৰায় প্ৰদান কৰিয়েই 2020 চনত ৰাজ্যসভালৈ আহিছিল ৰঞ্জন গগৈ। বৰ্তমানলৈ ৰাজ্যসভাৰ মজিয়াত 4টা বছৰ পাৰ কৰিলে ৰঞ্জন গগৈয়ে। এইখিনিতে সাংসদ ৰঞ্জন গগৈৰ ৰিপৰ্ট কাৰ্ড আগবঢ়াইছো থুৰতে। সদনত ৰঞ্জন গগৈৰ উপস্থিতিৰ হাৰ 45%, ৰাষ্ট্ৰীয় গড় উপস্থিতি 80%। অৰ্থাৎ সদনত দেশৰ আটাইকেইজন সাংসদৰ গড় উপস্থিতি 80% যদিও ৰঞ্জন গগৈৰ উপস্থিতি মাত্ৰ 45%। তাৰ বিপৰীতে ৰঞ্জন গগৈয়ে সংসদত ভাগ লৈছে মাত্ৰ এটা বিতৰ্কত। দ্য গভৰ্ণমেণ্ট অফ নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী এমেণ্ডমেণ্ট বিল 2023 শীৰ্ষক এখন বিধেয়ক উত্থাপনৰ সময়ত বিতৰ্কত ভাগ লৈছিল ৰঞ্জন গগৈয়ে। তাৰ বিপৰীতে ৰাষ্ট্ৰীয় গড় হৈছে 98.8। একেদৰে সংসদত আজিলৈ এটাও প্ৰশ্ন উত্থাপন কৰা নাই ৰঞ্জন গগৈয়ে। তাৰ বিপৰীতে প্ৰশ্ন উত্থাপনৰ ৰাষ্ট্ৰীয় গড় 175.69। ৰঞ্জন গগৈয়ে সংসদত এখনো প্ৰাইভেট মেম্বাৰ্ছ বিল উত্থাপন কৰা নাই। প্ৰাইভেট মেম্বাৰ্ছ বিল উত্থাপনৰ ৰাষ্ট্ৰীয় গড় 1। এয়া আছিল চমুকৈ সংসদত সাংসদ ৰঞ্জন গগৈৰ ভূমিকাৰ চমু ব্যাখ্যা। এতিয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছো অন্য এখন তালিকা। 2021 চনৰ বাজেট অধিৱেশনত ৰঞ্জন গগৈৰ সদনত উপস্থিতি আছিল মাত্ৰ 4%। 2022 চনৰ বাজেট অধিৱেশনত ৰঞ্জন গগৈৰ উপস্থিতি আছিল 26%। 2021 চনৰ বৰ্ষাকালীন অধিৱেশনত অংশগ্ৰহণ আছিল মাত্ৰ 12%। একেদৰে সেই বছৰৰ শীতকালীন অধিৱেশনত উপস্থিতি আছিল 39%। 2023 চনৰ বৰ্ষাকালীন অধিৱেশনত ৰঞ্জন গগৈৰ উপস্থিতি আছিল 38% আৰু 2023 চনৰ বিশেষ অধিৱেশনত উপস্থিতি আছিল 50%। সাংসদ হিচাপে সদনৰ মজিয়াত আজি পৰ্যন্ত এটাও প্ৰশ্ন উত্থাপন কৰা নাই ৰঞ্জন গগৈয়ে। বিতৰ্কৰ ক্ষেত্ৰতো মাত্ৰ এখন বিধেয়ক উত্থাপনৰ সময়ত অংশ লৈছিল ৰঞ্জন গগৈয়ে। সদনত উপস্থিতিৰ হাৰো 50%ৰ তলত। মুখ্য ন্যায়াধীশ হিচাপে সততে চৰ্চিত ৰঞ্জন গগৈৰ সদনত ভূমিকাক লৈ কি ক'ব আপুনি? জনাব কমেণ্ট বক্সত।